প্ৰাক্তন অষ্টধাৰী সংঘৰ সভাপতি বিশাল ধানোৱাৰ। আচলতে আমাৰ 2022 চনৰ এপ্ৰিলৰ তাৰিখত যিটো একৰ্ড হৈছিল আৰু একৰ্ডসমূহ সুচাৰুৰূপে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ক্ষেত্ৰত আদিবাসী কাউন্সিলৰ নেতৃবৰ্গই মাতিছিল আমাক যে আমাৰ সমস্যাসমূহ বিতংভাৱে আলোচনা কৰাৰ কাৰণে। আৰু আজি এই আলোচনাত আমাৰ এটা সিদ্ধান্তত উপনীত হৈছোঁ যে যিহেতু বিজেপি গভৰ্ণমেণ্ট আদিবাসীসকলৰ যিটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মাহী আই চকুৰে চাইছে আৰু বিশেষকৈ আমাৰ আদিবাসী কাউন্সিল গঠন হ'ল 2023 চনৰ জুলাই মাহৰ 6 তাৰিখে। এতিয়ালৈকে চৰকাৰে কিন্তু কোনো ধৰণৰ ফাণ্ড ৰিলিজ কৰা নাই, মাত্ৰ তেওঁলোকে একবাৰ 5 কোটি টকা দিলে। এই বছৰ আমাৰ 25-26 বৰ্ষৰ দিলে 15 কোটি টকা, কিন্তু 2023 আৰু 24 বৰ্ষত আমি 200 কোটি পাব লাগিছিলে, 25-26 আমি 200, টোটেল 400 কোটি টকা পাব লাগিছিল, কিন্তু কাউন্সিলকে এই টকা নিদিলে। তাৰ ক্ষেত্ৰত আদিবাসী জনগোষ্ঠী আৰ্থিকভাৱে যিটো ডেভেলপ হ'ব লাগিছিল তাত কিন্তু দেখা নগ'ল। আৰু আমাৰ প্ৰত্যেকটো ইলেকশ্যনত চৰকাৰে একটা আশ্বাস দিয়ে যে আমাৰ সমস্যাসমূহ, যেনেধৰণে আমাৰ বিদ্ৰোহী সংগঠনৰ 8টাকৈ গোটৰ প্ৰায় 3000কৈ অধিক কেডাৰ আমাৰ ৰিহেবিলিটেশ্যন পাবলৈ বাকী আছে। সেই ক্ষেত্ৰত যোৱা MP ইলেকশ্যনত মুখ্যমন্ত্ৰীক আমি লগ ধৰিছিলোঁ, মুখ্যমন্ত্ৰীয়ে নিজে আশ্বাস দিছিল যে শীঘ্ৰে ৰিহেবিলিটেশ্যন দিয়া হ'ব। তাৰপিছত আমাৰ জুনৰ আমাৰ 30 তাৰিখত কোকৰাঝাৰত এটা মিটিং হৈছিল। সেই মিটিঙত অশোক সিংঘালে ৰাজহুৱা কৰিছিল আমাৰ মিটিঙত। তেওঁ কৈছিলে যে আমি 6 মাহৰ ভিতৰত এডিশ্যনেল যিমান সদস্য আছে তেওঁলোকক ৰিহেবিলিটেশ্যন দিয়া হ'ব, কিন্তু তেওঁলোকক দিয়া নহ'ল। আজি দেখা যায় আদিবাসী জনগোষ্ঠীক যিবিলাক সমস্যা আছে, বাগানৰ টি গাৰ্ডেনৰ যিটো ভূমিৰ সমস্যা, বনা অঞ্চলৰ সমস্যা, এই সমস্যাসমূহ কিন্তু চৰকাৰে অৰ্থাৎ বিজেপি গভৰ্ণমেণ্টে কিন্তু আমাক মাহীয়াৰ চকুৰে চাইছে। গতিকে আমাৰ এটা সিদ্ধান্ত লৈছোঁ, আমি আজিৰ সভাত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ সদৌ আদিবাসী প্ৰাক্তন অষ্টধাৰী সংঘৰ পৰা যে আগন্তুক BTC ইলেকশ্যনত আগে যদি আদিবাসী বিদ্ৰোহী সংগঠনৰ সদস্যসমূহ ৰিহেবিলিটেশ্যন নকৰে, আদিবাসী কাউন্সিলৰ 400 কোটি টকা মোকলাই যদি নিদিয়ে, আৰু আমাৰ আগন্তুক যিবিলাক সমস্যা যেনেকৈ টি গাৰ্ডেনৰ মাটিৰ সমস্যা, ফৰেষ্ট ভিলেজৰ সমস্যা, এই সমস্যাসমূহ যদি সমাধান নকৰে তেতিয়াহ'লে কিন্তু BTC ইলেকশ্যনত বিজেপিক বয়কট কৰাৰ কাৰণে আমি একমুখী উত্তৰ দিয়াৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি যোৱা জানুৱাৰী 10 তাৰিখত লগ পাইছিলোঁ। তেওঁ আশ্বাস দিছিল, আমি কেইদিনমান আগত অৰ্থাৎ 30 তাৰিখে এই মাহৰ যোৱা মাহৰ 30 তাৰিখে মুখ্যমন্ত্ৰীক আমি লগ ধৰিছিলোঁ। মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছিলোঁ যে অসমৰ চুকে কোণে আদিবাসীক যদি ডেভেলপ কৰিব লাগে তেতিয়া কাউন্সিলক আমি মেম্বাৰ বঢ়াব লাগে, অৰ্থাৎ পূৰ্ণাংগ এটা কাউন্সিল হ'ব লাগে। তেওঁ আমাক কথা দিলে, বাৰে কথা দিলে, লিষ্ট জমা খুজিলে, আমি লিষ্টও আমি প্ৰদান কৰিলোঁ, কিন্তু এতিয়ালৈকে তেওঁ কোনো ধৰণৰ ৰিজাল্ট দিয়া নাই। সেয়ে আমি বিক্ষোভ প্ৰকাশ কৰিছোঁ বিজেপি গভৰ্ণমেণ্টক, যদি তেওঁলোকে আদিবাসীক যদি এনেই পটলাৰ আন্দোলন খেলিব বিচাৰে তেনেহ'লে সেই আশা বাদ দিয়ক। আৰু আমি বিজেপি গভৰ্ণমেণ্টক যেনেদৰে আনিছিলোঁ তেনেকৈ চিয়াৰ পৰা হটাবৰ কাৰণে প্ৰস্তুত চলাইছোঁ। আমি অকল BTC ইলেকশ্যনে নহয়, আগন্তুক 26ৰ ইলেকশ্যনতো কিন্তু আমি মাৰ বান্ধি থিয় হ'ম। আজি চাওক, আমি 4টাকৈ ঐক্যমঞ্চ আছে আৰু এই ঐক্যমঞ্চক আমি আজি এটা বনোৱাৰ এটা সিদ্ধান্তত উপনীত হোৱাৰ কাৰণে আহিছিলোঁ। সকলোৱে এটা মন্তব্য আগবঢ়াইছোঁ, আমি ঐক্য থাকিব লাগে, এটা কৰিব লাগিব, কিন্তু কিবা এটা অলপ অসুবিধাৰ কাৰণে, বিশেষকৈ আদিবাসী কাউন্সিলৰ চিফ নোহোৱাৰ কাৰণে আমাৰ সদস্যবিলাক বিক্ষোভ প্ৰকাশ কৰিছে। গতিকে আজি আমাৰ গঠন নহ'ল, কিন্তু শীঘ্ৰে আমাৰ এটা মঞ্চত গঠন হ'ব। আমাৰ সদৌ আদিবাসী প্ৰাক্তন অষ্টধাৰী সংঘ। কি কয়, আমাৰ আদিবাসীৰ জনজাতিকৰণৰ যিটো সমস্যা বা আদিবাসী যিটো শান্তি চুক্তি কৰিছে, আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফাই যাতে তেওঁ ইমপ্লিমেণ্ট কৰে, আৰু ইমপ্লিমেণ্ট যদি নহয় তেতিয়াহ'লে চৰকাৰৰ লগত পৰোক্ষভাৱে হওক আমি যুঁজ দিয়াৰ কাৰণে প্ৰস্তুত হোৱাৰ কাৰণে এইটো গঠন কৰা হৈছে।